ঘটনাটো আজি অনুমানিক ৰাতিপুৱা 6:30 মান বজাত এই মনসা মন্দিৰ চাৰিআলি পাৰ হৈ মনসা মন্দিৰৰ আগফালে 5জন, 2জন মাইকী মানুহ, 2টা বাচ্চা আৰু এজন মহিলা মানুহ। ইয়াতে এনফৰ্চমেণ্ট যোনটা আছে MBI, সিহঁতে ইয়াতে কালেকশ্যন মানে আৰম্ভ কৰিছে। গাড়ীৰ পৰা ডাম্পাৰৰ পৰা টকা উঠাই আছিলে, ডাম্পাৰ ৰখিও আছিলে। এই ডাম্পাৰ আৰু এনফৰ্চমেণ্টৰ গাড়ীৰ কাৰণে আজি এই দুৰ্ঘটনা এক্সিডেণ্টটো হ'বলগীয়া হৈছে ইয়াতে। তো আমি আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক আমি জনাব বিচাৰিছোঁ যে এই আমাৰ নেশ্যনেল হাইৱেত এই টাৰ্ণিংখনত মনসা মন্দিৰত স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিব লাগে। 2 নম্বৰ কথা, ইয়াত প্ৰায় এক্সিডেণ্ট হৈ থাকে। এই দুৰ্ভোগীয়া মানুহবিলাক আজি স্পট 3জন, 2টা বাচ্চা আৰু এটা মাইকী মানে স্পট ডেথ হৈছে, মৃত্যুবৰণ কৰিছে এতিয়ালৈকে আমি শুনিব পাৰিছোঁ। তো গতিকে এই পৰিয়ালবৰ্গলৈ চৰকাৰে যাতে কিবা অনুদান আৰ্থিক সাহায্য যাতে প্ৰদান কৰে সেইটো আমি চৰকাৰক অৱগত দৃষ্টিগোচৰ কৰাৰ কাৰণে আবেদন জনাইছোঁ। আৰু এই যিবিলাক মানে MBI আছে আৰু যিবিলাক অবৈধ ৰাতি যে বিভাগীয় কৰ্তৃপক্ষ যিবিলাক কালেকশ্যন কৰি আছে, ধন সংগ্ৰহ কৰি আছে, এইবিলাক বন্ধ হ'ব লাগে। এই অবৈধ কালেকশ্যনৰ কাৰণে গাড়ী ৰখাই যিবিলাক গাড়ী মানে দৌৰাই আছে, দৌৰাৰ ফলত এই এক্সিডেণ্টবিলাক আজি হৈ আছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মানে অবৈধ কালেকশ্যন আৰু চেণ্ডিকেটৰ বিষয়ে যাতে মানে নজৰ দিয়ে আৰু দুখীয়া ৰাইজক যাতে এই দুৰ্ঘটনাৰ পৰা আমাক যাতে ৰক্ষা কৰে তাৰ কাৰণে চৰকাৰৰ পৰা ব্যৱস্থা কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ঘটনাটো আজি অনুমানিক ৰাতিপুৱা 6:30 মান বজাত এই মনসা মন্দিৰ চাৰিআলি পাৰ হৈ মনসা মন্দিৰৰ আগফালে 5জন, 2জন মাইকী মানুহ, 2টা বাচ্চা আৰু এজন মহিলা মানুহ। ইয়াতে এনফৰ্চমেণ্ট যোনটা আছে MBI, সিহঁতে ইয়াতে কালেকশ্যন মানে আৰম্ভ কৰিছে। গাড়ীৰ পৰা ডাম্পাৰৰ পৰা টকা উঠাই আছিলে, ডাম্পাৰ ৰখিও আছিলে। এই ডাম্পাৰ আৰু এনফৰ্চমেণ্টৰ গাড়ীৰ কাৰণে আজি এই দুৰ্ঘটনা এক্সিডেণ্টটো হ'বলগীয়া হৈছে ইয়াতে। তো আমি আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক আমি জনাব বিচাৰিছোঁ যে এই আমাৰ নেশ্যনেল হাইৱেত এই টাৰ্ণিংখনত মনসা মন্দিৰত স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিব লাগে। 2 নম্বৰ কথা, ইয়াত প্ৰায় এক্সিডেণ্ট হৈ থাকে। এই দুৰ্ভোগীয়া মানুহবিলাক আজি স্পট 3জন, 2টা বাচ্চা আৰু এটা মাইকী মানে স্পট ডেথ হৈছে, মৃত্যুবৰণ কৰিছে এতিয়ালৈকে আমি শুনিব পাৰিছোঁ। তো গতিকে এই পৰিয়ালবৰ্গলৈ চৰকাৰে যাতে কিবা অনুদান আৰ্থিক সাহায্য যাতে প্ৰদান কৰে সেইটো আমি চৰকাৰক অৱগত দৃষ্টিগোচৰ কৰাৰ কাৰণে আবেদন জনাইছোঁ। আৰু এই যিবিলাক মানে MBI আছে আৰু যিবিলাক অবৈধ ৰাতি যে বিভাগীয় কৰ্তৃপক্ষ যিবিলাক কালেকশ্যন কৰি আছে, ধন সংগ্ৰহ কৰি আছে, এইবিলাক বন্ধ হ'ব লাগে। এই অবৈধ কালেকশ্যনৰ কাৰণে গাড়ী ৰখাই যিবিলাক গাড়ী মানে দৌৰাই আছে, দৌৰাৰ ফলত এই এক্সিডেণ্টবিলাক আজি হৈ আছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মানে অবৈধ কালেকশ্যন আৰু চেণ্ডিকেটৰ বিষয়ে যাতে মানে নজৰ দিয়ে আৰু দুখীয়া ৰাইজক যাতে এই দুৰ্ঘটনাৰ পৰা আমাক যাতে ৰক্ষা কৰে তাৰ কাৰণে চৰকাৰৰ পৰা ব্যৱস্থা কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।